ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 6 লাইফ প্ৰসেস অৰ্থাৎ জীৱন প্ৰক্ৰিয়া। এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই ভিডিঅটো সম্পূৰ্ণৰূপে চোৱা তেতিয়াহ'লে তোমালোকে এইটো চেপ্টাৰৰ পৰা 100% MCQ পাবা, 100% তোমালোকে ইনসাইট কুৱেশ্যন পাবা। তাৰ লগতে ইয়াতে 100% তোমালোকৰ কিতাবত যিখিনি এক্সাৰসাইজৰ কুৱেশ্যন আছে বা ইনটেক্স কুৱেশ্যন আছে সেইবোৰৰ সলিউশন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 2026 চনৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব তাৰে কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই সায়েন্স, ম্যাথছ, এছামিজ আৰু সোশ্যাল সায়েন্স এইকেইটাক তোমালোকক 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে যেটো 10 নম্বৰ চেপ্টাৰ আছে, যেটো লাইট চেপ্টাৰ, সেইটো চেপ্টাৰৰ পৰাও মই MCQবোৰ আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত ভিডিঅ'বোৰ দিয়া আছে, তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চেপ্টাৰৰ পৰা যিখিনি MCQ আমি ডিছকাশ্যন কৰিম গোটেইখিনি MCQ ইয়াৰ পৰা তোমালোকে মেট্ৰিক পৰীক্ষা, প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু হাফ ইয়াৰলি এক্সামিনেশ্যন গোটেইকেইটাত তোমালোকে কমন পাবা। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে PDF ফাইলো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, ইয়াতে ইংৰাজী আৰু অসমীয়া দুটা মিডিয়ামত আছে। তুমি যেটো মিডিয়ামৰ নোহোৱাকৈ তোমালোকে এইটো PDF লৈ ল'ব পাৰিবা। ঠিক আছে, ইয়াতে চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ নট এ টাইপ অফ নিউৰন। তলৰ কোনবিধ নিউৰনৰ প্ৰকাৰ নহয়। এতিয়া চোৱা, ইয়াতে এইটো তোমাৰ সেন্সৰী, এইটো এটা নিউৰন হয়। তাৰপিছত ৰিলে নিউৰন, এইটো এটা নিউৰন হয়। মটৰ নিউৰন, এইটো নিউৰন হয়। কিন্তু ৰেস্পিৰেটৰী অৰ্থাৎ এইটো শ্বাসজনিত, এইটো কিন্তু নিউৰন নহয়। ঠিক আছে, তো আমাৰ কি হ'ব, ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মানে যেটো আমাৰ শ্বাসজনিত অৰ্থাৎ আমি যে উশাহ নিশাহ লওঁ সেইটোৱে আমাৰ কোনো কি নকৰে, সেন্সিটিভিটিৰ ফাংচন নহয় বা সেন্সিটিভিটিৰ ৱৰ্ক নহয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এ ফিজো ৰিপ্ৰডাকশ্যন দ্যাট ইজ কমন টু এমিবা, ইষ্ট এণ্ড স্পাইৰোগাইৰা। মানে এমিবা, ইষ্ট আৰু স্পাইৰোগাইৰা সাধাৰণতে প্ৰজননৰ প্ৰকাৰ হ'ল। ইয়াতে চোৱা, গোটেইকেইটাই তোমাৰ কি কৰে, অযৌন প্ৰজননৰ দ্বাৰা প্ৰজনন কৰে। গতিকে দে ৰিপ্ৰডিউচ এছেক্সুৱেলি। ইয়াৰে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 3 নম্বৰৰ কুৱেশ্যন। ইয়াতে কৈছে কি, organisms remove nitrogenous waste through excretion। জীৱই ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰে। এইটোতো কাৰেক্ট হয়। তাৰে পিছত কি কৈছে চোৱা, নেফ্ৰন হৈছে বৃক্কত থকা অসংখ্য নলিকাৰ একক, অৰ্থাৎ নেফ্ৰনছৰ লাৰ্জ নাম্বাৰ অফ ফিল্ট্ৰেশ্যন ইউনিট ইন হিউমেন কিডনি। এইটো কাৰেক্ট হয়। এইটো আমি জানো যে তোমাৰ আমাৰ বৃক্কত থকা যেটো পৰিস্ৰাৱনৰ কাৰ্যকৰী একক সেইটোকে আমি নেফ্ৰন বুলি কওঁ। অনলি অক্সিজেন ইজ ৰিমুভড ইন প্লান্ট এক্সক্ৰেশ্যন। উদ্ভিদৰ ৰেচন ক্ৰিয়াত কেৱল অক্সিজেনহে বৰ্জন হয়। এইটো ইনকাৰেক্ট হয়, অক্সিজেন নহয়। অক্সিজেনৰ লগতে তোমাৰ কি হয়, ৱাটাৰো কি হয়, ৰিলিজড হয়, হয়নে? আৰু একেবাৰে কম পৰিমাণে তোমাৰ লগতে কাৰ্বন ডাই অক্সাইডো থাকে, সেইখিনি নিগ্লিজিবল হয়। গতিকে তোমাৰ কি হ'ব, 1 আৰু 2 কাৰেক্ট হ'ব আৰু 3 টো ইনকাৰেক্ট হ'ব। ঠিক আছে, এইটো চোৱা, চি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 1 আৰু 2 কাৰেক্ট হয় আৰু তোমাৰ 3 নম্বৰটো ইনকাৰেক্ট হয়। বুজি পালানে? তোমালোকে বুজিবলৈ ট্ৰাই কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে কিন্তু এইবোৰ কুৱেশ্যনে তোমালোকৰ হাফ ইয়াৰলি, প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক গোটেইকেইটাতে এইবোৰ কুৱেশ্যন আহিব। ইয়াৰে পিছত কুৱেশ্যনটো চোৱা, কি কৈছে, which of the following is the correct pathway of air during inhalation। হয়নে? তলত দিয়া কোনটো উশাহত বায়ুৰ শুদ্ধ গতিপথ। এইটো চোৱা, আমাৰ দেহত যেটো তোমাৰ বায়ু যে প্ৰবাহিত হয় সেইটো কেনেকৈ প্ৰবাহিত হয় সেইটো আমাৰ লাগে, হয়নে? তো প্ৰথমতে যাব তোমাৰ নাকত, তাৰপিছত যাব ট্ৰেকিয়া অৰ্থাৎ শ্বাসনলী, তাৰপিছত যাব ব্ৰংকাই, তাৰপিছত যাব ব্ৰংকাইলছ আৰু শেষত যাব এলভিঅলি। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এনেকুৱা ধৰণৰ সিকুৱেন্স বেছড কুৱেশ্যন কিন্তু তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে, টু কলামছ আৰ গিভেন, মেটচ দেম এপ্ৰপ্ৰিয়েটলি। দুটা স্তম্ভ দিয়া হৈছে, এইটো কলাম এ আৰু এইটো হৈছে কলাম বি। এইটো মিলাব লাগে। চোৱা, নেমু টেঙা,
নেমু টেঙাত তোমাৰ কি এচিড থাকে, তাৰপিছত তেঁতেলী টেঙাত কি এচিড থাকে, দৈত কি এচিড থাকে আৰু বিলাহীত কি এচিড থাকে, সেইকেইটা তুমি মিলাব লাগে। ঠিক আছে, তুমি মিলোৱাৰ ক্ষেত্ৰত তোমালোকে এটা ইয়াতে ট্ৰিক এপ্লাই কৰিব পাৰা, যিকোনো তুমি এটা জানিবাই হয়নে। যেনেকুৱা চোৱা এইটো চোৱা দৈত তোমাৰ কি থাকে, লেক্টিক এচিড থাকে, অৰ্থাৎ 3টো পিৰ লগত আহিব। চোৱা এইটো 3টো আৰৰ লগত আছে, গতিকে এইটো নহয়, এইটো আছে এছৰ লগত, এইটোও নহয়, 3টো আহিব পিৰ লগত, সেইটো আছে এইটো হয়নে। তাৰপিছত টমেটো, এইটো থাকে অক্সেলিক এচিড থাকে, এইটো আৰৰ লগত আহিব হয়নে, 4 নম্বৰটো আহিব আৰৰ লগত, এইটো আছে। তাৰপিছত তোমাৰ তেঁতেলী টেঙাত থাকে তোমাৰ কি টাৰ্টাৰিক এচিড, এইটো চোৱা এইটো এছৰ লগত আছে, আৰু নেমু টেঙাত থাকে সাইট্ৰিক এচিড, এইটো আছে। গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তোমালোকে এনেকৈ অলপমান কৰিব ল'ব পাৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, দি ব্ৰেকডাউন অফ পাইৰুভেট টু গিভ কাৰ্বন ডাই অক্সাইড ৱাটাৰ এনাৰ্জি টেক্স প্লেচ ইন। পাইৰুভেটটো ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত ক'ত হয়, এইটো আমি সকলোৱে জানো, এইটো মাইটকণ্ড্ৰিয়াত সম্পাদিত হয়। আৰু তোমাৰ লেক্টিক এচিড যদি উৎপন্ন হয় তেতিয়াহ'লে সেইটো কি হ'ব, চাইটোপ্লাজমত সংঘটিত হ'ব। মনত ৰাখিবা। 7 নম্বৰ কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য ৰুট অফ এ প্লেণ্ট ইজ, উদ্ভিদৰ শিপা কি, উদ্ভিদৰ শিপা কি চোৱা, এইটো কৈছে পজিটিভলি ফটোট্ৰফিক। উদ্ভিদৰ শিপাটো ফটোট্ৰফিক নহয়, ফটোট্ৰফিক মানে তোমাৰ পোহৰৰ ফালে গতি কৰে, শিপাটো পোহৰৰ ফালে গতি নকৰে, কাণ্ডবোৰ অৰ্থাৎ ষ্টেমবোৰহে ফটোট্ৰফিক হয়, এইটো নহয়। পজিটিভলি জিঅ'ট্ৰফিক মানে এইটো তোমাৰ কি হয়, মাটিৰ ফালে গতি কৰে, এইটোতো কাৰেক্ট হয়। আৰু নিগেটিভলি ফটোট্ৰফিক, এইটো কাৰেক্ট হয়, কাৰণ তোমাৰ উদ্ভিদৰ পাতবোৰ সূৰ্যৰ পোহৰৰ ফালে আগবাঢ়িলে তাৰ বিপৰীত ফালে শিপাবোৰ মাটিৰ তলফালে যাব হয়নে, গতিকে এইটো কাৰেক্ট হয়। নিগেটিভলি ফটোট্ৰফিক এইটোতো হয় হয়নে, মানে তোমাৰ পোহৰৰ বিপৰীত হয়, এইটোতো কাৰেক্ট হয়। যিটো তোমাৰ শিপাটো পোহৰৰ বিপৰীত হয়, কেনেকৈ, কাণ্ডবোৰ যেতিয়া তোমাৰ সূৰ্যৰ পোহৰৰ ফালে গতি কৰিব, শিপাবোৰ তাৰ বিপৰীত ফালে মাটিৰ ফালে গতি কৰিব। আৰু এইটো পজিটিভলি হাইড্ৰট্ৰফিক অৰ্থাৎ পানীৰ কাৰণেও এইটো কি কৰে, তলফালে যায়। গতিকে 2 আৰু 3টো আমি কাৰেক্ট পালোঁ অলৰেডি। 3 নম্বৰটো চোৱা, 3 নম্বৰটো কি কৈছে, নিগেটিভলি ফটোট্ৰফিক বাট পজিটিভলি হাইড্ৰট্ৰফিক, এইটো কৈছে বিপৰীত প্ৰসাৰণোবেগী, আৰু এইটোতো পঢ়িলোৱে। 4 নম্বৰটো চোৱা, নিগেটিভলি হাইড্ৰট্ৰফিক নহয়, এইটো বিপৰীত জলানুবেগটো হ'বই নোৱাৰে হয়নে, কাৰণ শিপাবোৰ পানীৰ কাৰণেও তলফালে যায়, গতিকে এইটো নহয়। মানে আমি 2 আৰু 3হে কাৰেক্ট পালোঁ। এইটো তোমাৰ চোৱা বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, এইটো কুৱেশ্যন কৈছে, এইটো এডভান্টেজেছ অফ ভেজিটেটিভ প্ৰপগেশ্যন অৰ্থাৎ আংশিক বিস্তাৰণৰ সুবিধা। আংশিক বিস্তাৰণৰ কি কি সুবিধা হয়, এইটো দে বিয়ৰ ফ্ৰুটছ মাছ আৰ্লিয়াৰ, আগতে ফল আৰু ফুল ধৰে। তাৰপিছত ট্ৰেডছ আৰ ফাউণ্ড চিমিলাৰ নট টু পেৰেণ্টছ, চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে নহয়, এইটোতো একে হ'ব, কাৰণ এইটো অযৌন হয়, অযৌন প্ৰজনন হ'লে এইটো 100% ক'ব পাৰি পৈতৃক পুৰুষৰ লগত একে হয়, এইটো ইনকাৰেক্ট হয়। জেনেটিকেলি আইডেণ্টিকেল টু দ্য পেৰেণ্টছ, এইটো হয়, আনুবংশিকভাৱে পৈতৃক পুৰুষৰ সৈতে একে হয়, এইটো কাৰেক্ট হয়। তো 1 আৰু 3 আমি অলৰেডি কাৰেক্ট পালোঁ। তাৰপিছত কি কৈছে চোৱা, কাণ্ড শিপা বা পাতৰ পৰাই নতুন উদ্ভিদৰ জন্ম হ'ব পাৰে, এইটো কাৰেক্ট হয়। গতিকে আমাৰ কি হ'ব, 1, 3 আৰু 4 কাৰেক্ট হ'ব। 1, 3, 4 এইটো চোৱা চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, গিভেন বিলো আৰ দ্য ষ্টেপছ টু বি ফলোড ফৰ পাৰফৰ্মিং ষ্টাৰ টেষ্ট অন এ গ্ৰীণ লিফ। সেউজীয়া পাতত শ্বেতসাৰৰ উপস্থিতিৰ পৰীক্ষাৰ পদক্ষেপসমূহ হৈছে, এইটো কিন্তু তোমাৰ কামৰূপ মেট্ৰ' জিলাত এইটো অলৰেডি আহিছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো তোমালোকৰ এক্টিভিটি এটা আছে তোমালোকৰ কিতাপত, সেইটোৰ পৰাই প্ৰশ্নটো দিছে। এইটো কি কৈছে, পাতখিলাত এলকহলত ৰাখি উতলোৱা, পাতখিলা পানীত ৰাখি উতলোৱা, পাতখিলা লঘু আয়োডিনত ডুবাই ৰখা, আৰু তোমাৰ পাতখিলা পানীৰে পখালি মিলোৱা। এতিয়া কৈছে যে তোমাৰ এইটো কাৰেক্ট ছিকুৱেঞ্চত তুমি কি কৰিব লাগিব, সজাব লাগিব। তো এইটো ক্ষেত্ৰত তোমাৰ এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, বি এ ডি চি হ'ব। ঠিক আছে, তোমালোকে চাই ল'বা এইটো কি আছে তোমাৰ অপশ্যন কেইটা, তোমালোকে PDF ফাইল লৈ লোৱা, PDF ফাইল লৈ লৈ তোমালোকে ডেফিনেটলি তোমালোকৰ সুবিধাজনক হ'ব। 10 নম্বৰ চোৱা, কাষৰ চিত্ৰটোৰ বাবে কোনটো শুদ্ধ উত্তৰ, এইটো চোৱা এ, এইটো বি, এইটো চি আৰু এইটো হৈছে ডি। এইকেইটাৰ তুমি নাম লিখিব লাগিব,
এইটো কোনটোৰ কি নাম হয় চ এনেকুৱা ধৰণৰ ডায়াগ্ৰাম থকা যিবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ আহিব ঠিক আছে এইটো তো হাওঁফাওঁ হয় এইটো তোমাৰ কি হ'ব শ্বাসনলী হয়নে এইটো হ'ব শ্বাসনলী তাৰপিছত এইখিনি তোমাৰ কি হয় এইখিনি তোমাৰ আচ্ছা ডি নম্বৰটোতো এলভিঅলি হ'ব এইটো ডি নম্বৰটো এলভিঅলি হৈছে এইটো ব্ৰংকাই আচ্ছা এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো হৈছে শ্বাসনলী এইটো হৈছে ব্ৰংকাইলছ তাৰপিছত ব্ৰংকাই তাৰপিছত হ'ব এলভিঅলি এইটো কাৰেক্ট এনচাৰ হ'ব শ্বাসনলী ব্ৰংকাই ব্ৰংকাইলছ এলভিঅলি এইটো শ্বাসনলী আচ্ছা সৰি বাৰু এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব ডি মানে তোমাৰ এইটো শ্বাসনলী তাৰপিছত ব্ৰংকাই ব্ৰংকাইলছ আৰু হ'ব এলভিঅলি এইটো তোমাৰ সৰি বাৰু ইয়াতে এইটো চোৱা এইটো হ'ব তোমাৰ ট্ৰেকিয়া ঠিক আছে তাৰপিছত এইটো হ'ব তোমাৰ ব্ৰংকাই এই চি নম্বৰটো হ'ব তোমাৰ ব্ৰংকাইলছ এইটো ব্ৰংকাইলছ আৰু এইটো হ'ব এলভিঅলি এইটো এলভিঅলি তাৰপিছত কুৱেশ্যনটো চোৱা এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ এইটো কি কৈছে ছাৰ ডিউৰিং ডে টাইম দ্য এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ৰিলিজড ইজ নিগ্লিজিবল হয় এইটো কাৰেক্ট হয় দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয় এইটোতো কাৰেক্ট হয় হয়নে কাৰণ তোমাৰ দিনৰ ভাগত সালোক সংশ্লেষণ কৰিব লাগে আৰু সালোক সংশ্লেষণৰ কাৰণে সেই উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণহে কৰে নিৰ্গত নকৰে তো এইটো কাৰেক্ট হ'ব তাৰপিছত ৰিজনটো কি কৈছে চোৱা ডিউৰিং ডে টাইম কাৰ্বন ডাই অক্সাইড প্ৰডিউচড ইন ৰেছপিৰেশ্যন ইউজড ইন ফটোচিনথেচিছ হয় কাৰণ দিছে চোৱা দিনৰ ভাগত শ্বসন প্ৰক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণত ব্যৱহৃত হয় এইটো কাৰেক্ট হয় গতিকে কি হ'ব ৰিজন আৰু এছাৰশ্যন দুয়োটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব মানে তো এইটো এ অপশ্যনটো কাৰেক্ট হ'ব এনেকুৱা যিবোৰ তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনছ আছে এইবোৰ কিন্তু তোমালোকে অপশ্যনকেইটা চাই ল'বা আগতে বহুতবাৰ মই আলোচনা কৰিছোঁ প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা which is the correct sequence of parts in human alimentary canal মানুহৰ পাচন নলীৰ ক্ষেত্ৰত শুদ্ধ কোনটো এনেকুৱা ধৰণৰ সিকুৱেন্স বেসড কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে তো তোমাৰ এইটো মুখৰ পিছততো গ্ৰাফ নলী আহিব লাগিছিল গতিকে এইটো আমাৰ নহ'ব তাৰ পিছত বি নম্বৰটো কি কৈছে চোৱা মাউথ ইছ'ফেগাছ ষ্টমাক এইখিনিতো ঠিক ঠাক লাৰ্জ ইণ্টেষ্টাইন তাৰপিছত আছে স্মল ইণ্টেষ্টাইন এইটো নহয় কাৰণ তোমাৰ স্মল ইণ্টেষ্টাইনত আগত আহিব তাৰপিছতে লাৰ্জ ইণ্টেষ্টাইনত আহিব মাউথৰ পিছত ষ্টমাক আছে এইটো নহয় মাউথৰ পিছত ইছ'ফেগাছ হ'ব লাগে মাউথ ইছ'ফেগাছ ষ্টমাক স্মল ইণ্টেষ্টাইন আৰু লাৰ্জ ইণ্টেষ্টাইন এইটো কাৰেক্ট হয় মানে মুখ গহ্বৰ তাৰপিছত শ্বাসনলী বা গ্ৰাফ নলী তাৰপিছত আহিব পাকস্থলী পাকস্থলীৰ পিছত যাব ক্ষুদ্ৰান্ত্ৰৰ পিছত যাব বৃহদান্ত্ৰ হয়নে তো এইটো আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 30 নম্বৰটো চোৱা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে কি কৈছে চাবা এইটো এছাৰশ্যনত কৈছে বাইল ইজ এছেঞ্চিয়েল ফৰ ডাইজেশ্যন অফ লিপিডছ পিত্তৰক স্নেহ পদাৰ্থ পচনৰ বাবে দৰকাৰী হয় এইটো কাৰেক্ট হয় কাৰণ তোমাৰ যিটো বাইল সল্ট অৰ্থাৎ তোমাৰ পিত্ত লৱণটো লিপিড সংশ্লেষণত কি কৰে সহায় কৰে তো এইটো কাৰেক্ট হয় তাৰপিছত কি কৈছে চোৱা বাইল জুইচ কণ্টেইন এনজাইম পিত্তৰসত উৎসেচক থাকে এইটো মিছা কথা কাৰণ তোমাৰ বাইল সল্টত অৰ্থাৎ তোমাৰ পিত্তৰসত কোনো ধৰণৰ উৎসেচক নাথাকে পিত্তৰসে এটা তোমাৰ কি হয় জেনুইন উৎসেচক হয় ইয়াতে বেলেগ ধৰণৰ কোনো উৎসেচক নাথাকে গতিকে কি হ'ব ইয়াতে আমাৰ এছাৰশ্যনটো কাৰেক্ট হ'ব কিন্তু ৰিজনটো ফলছ হ'ব হয়নে এইটো চি অপশ্যনত থাকে এছাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ অপশ্যনছ আছে সেই অপশ্যনবোৰ কিন্তু সকলো প্ৰশ্নৰ কাৰণে একে হয় সেইকাৰণে মই অপশ্যনবোৰ লিখা নাই এইটো চি অপশ্যনটো কাৰেক্ট হ'ব তোমালোকে অপশ্যনকেইটা চাই ল'বা ঠিক আছে তাৰে পিছৰ প্ৰশ্নটো চোৱা which of the following is not a protein synthesized enzymes আচ্ছা তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় এতে ট্ৰিপচিন তাৰপিছত আছে মিউকাছ আৰু পেপচিন এটা সব যেটো লাইপেজ আছে লাইপেজে তোমাৰ কি নকৰে প্ৰটিন বিশ্লেষণ নকৰে লাইপেজে তোমাৰ চৰ্বিহে বিশ্লেষণ কৰে
গতিকে এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এই প্ৰশ্নটো চোৱা বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড এটা কুৱেশ্যন হয় কিন্তু বহুত ইম্পৰ্টেণ্ট হয় চাবা ইয়াতে কি কৈছে while cutting an apple এইটো minus finger suddenly cut off and the blood started coming out after some time the blood stopped flowing and clotting following which is responsible for blood clotting মাইনু নামৰ লৰাইজনে তোমাৰ কি কৰি আছিল আপেল কাটি থাকোতে হঠাতে তোমাৰ কি হল তোমাৰ আঙুলি কাটি গল ঠিক আছে আঙুলি কাটি যোৱাৰ লগে লগে কি কৰিলে তোমাৰ ৰক্ত ববলৈ ধৰিলে বা তেজ ওলাবলৈ ধৰিলে কিছু সময় পিছত দেখা গল যে তোমাৰ ৰক্ত ওলোৱা বন্ধ হৈ গল অৰ্থাৎ তেজ ওলোৱা বন্ধ হ'ল তাৰ লগতে কি হৈছে তেজখিনি গুট মাৰিছে এইটো সব ক্লটিং হৈছে অৰ্থাৎ গুট মাৰিছে তো এই ক্ষেত্ৰত যে তেজ যে গুট মাৰে সেই তেজ গুট মৰাৰ কাৰণে কোনে তোমাৰ কি হয় দায়ী হয় তো তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এটো হ'ব অনুচক্ৰিকা হয়নে তোমালোকে জানা যে তেজৰ যেটো কণিকা হেতু হৈছে তিনিটা তেজৰ কণিকা কেইটা তিনিটা এটা হৈছে তোমাৰ আৰবিসি যাক তোমাৰ শাক কণা বুলিও কোৱা হয় এটা হৈছে ডব্লিউবিসি যাক তোমাৰ প্ৰতিদেহ গঠনকাৰী বুলিও কোৱা হয় আৰু এটা হৈছে প্লেটলেটস অৰ্থাৎ অনুচক্ৰিকা এইকেইটা হয়নে মানে তোমাৰ লোহিত ৰক্ত কণিকা শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা মনত ৰাখিবা দেই বহুত ইম্পৰ্টেণ্ট হয় তো তোমাৰ আৰবিসিৰ কাম হৈছে আৰবিসিত তোমাৰ এটা হিমোগ্লোবিন থাকে ঠিক আছে আৰবিসিত হিমোগ্লোবিন থাকে আৰু এই হিমোগ্লোবিনৰ কাম হৈছে কি হিমোগ্লোবিনৰ কাম হৈছে অক্সিজেন পৰিবহন কৰা আৰু এই হিমোগ্লোবিনৰ বৰণটো তোমাৰ ৰেড হয় যাৰ কাৰণে আমাৰ ব্লাডৰ কালাৰো কি হয় ৰেড হয় আৰু এই হিমোগ্লোবিনেই তোমাৰ কি কৰে অক্সিজেন পৰিবহনৰ কাৰণে হিমোগ্লোবিনক শাক কণা বুলি কোৱা হয় আৰু ডব্লিউবিসি অৰ্থাৎ শ্বেত ৰক্ত কণিকা যেটো আছে ইহতে তোমালোকে মনত ৰাখিবা ইহতে কিন্তু নিজে আকাৰ চেঞ্জ কৰিব পাৰে নিজে আকাৰ কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে আৰু যাৰ কাৰণে ই আমাৰ দেহত সংগঠিত হোৱা বেমাৰৰ লগত যুঁজ দিব পাৰে এটো হৈছে ডব্লিউবিসি আৰু প্লেটলেটছে তোমাৰ কি কৰে আমাৰ দেহৰ পৰা ক্ষত স্থানৰ পৰা তেজ ওলোৱা বন্ধ কৰে তেজ গুট মাৰি তো এইটো তোমাৰ অনুচক্ৰিকা শুদ্ধ উত্তৰ হ'ব মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তাৰ পিছত চোৱা কি কৈছে ইয়াতে এনাৰ্জি ষ্ট'ৰ্ড ইন প্লান্টছ এণ্ড হিউম্যান বডি ৰেসপেক্টিভলি এতে চোৱা কৈছে উদ্ভিদৰ দেহত আৰু মানুহৰ দেহত এনাৰ্জি অৰ্থাৎ শক্তি কি হিচাপে সঞ্চিত হয় সেইটো সুধিছে চাবা আমাৰ যিবোৰ প্লান্ট আছে অৰ্থাৎ উদ্ভিদ আছে উদ্ভিদৰ দেহত সেইটো কি হিচাপে হয় এটো তোমাৰ কাৰ্বোহাইড্ৰেট হিচাপে জমা হয় কি হিচাপে কাৰ্বোহাইড্ৰেটস হিচাপে এটো তোমাৰ ষ্ট'ৰ হয় আৰু মানুহৰ দেহত কি হিচাপে হয় অৰ্থাৎ হিউম্যান মানুহৰ দেহত সঞ্চিত হয় তোমাৰ গ্লাইকোজেন হিচাপে গ্লাইকোজেন বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকে মনত ৰাখিবা এতিয়া তোমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এটো হ'ব স্টাৰ্চ আৰু গ্লাইকোজেন এটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত কোৱেশ্চনটো কি কৈছে চোৱা ফলোইং হুইচ ইজ নট এ প্ৰটিন সিনথেসাইজড এনজাইম তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় এটো তো লাইপেজ হয়নে এটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the correct order of an electric impulse traveling through a neuron আচ্ছা স্নায়ুকোষ এটাত বৈদ্যুতিক প্ৰেৰণা পঠিওৱা সঠিক পথটো কি হয় এটো কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো কিন্তু তোমালোকৰ 7 নম্বৰ কোৱেশ্চনৰ লগত ৰিলেটেড কোৱেশ্চন হয় কিন্তু 6 ৰ লগত ৰিলেটেড আছে এই কাৰণে মই ইয়াতে এই কোৱেশ্চনটো আনিছো তো ইয়াতে তোমাৰ চোৱা যেতিয়া নিউৰন এটা অৰ্থাৎ স্নায়ুকোষৰ মাজেৰে যেতিয়া বৈদ্যুতিক প্ৰেৰণাবোৰ এটাৰ পৰা আনটোলৈ গতি কৰে তেতিয়া হলে কেনেদৰে গতি কৰে সেইটো আমাক খুদিছে তো সৰ্বপ্ৰথম তোমাৰ কি হ'ব ডেনড্ৰাইটত তোমাৰ গ্ৰহণ কৰিব তাৰ পিছত যাব তোমাৰ দেগুখৰ পিছত যাব একজনত তাৰ পিছত যাব একজনেল এন্ড এটো একজনৰ প্ৰান্তীয় শাখা গতিকে আমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব এনেকুৱা সিকোয়েন্স বেস কোৱেশ্চন আমি অলৰেডি 3-4টা আলোচনা কৰিলে তোমালোকে কিন্তু এটো মনত ৰাখিবা তাৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে The breakdown of pyruvate to give carbon dioxide, water and energy takes place in pyruvate to ভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংগঠিত হয় এটো মাইটোকন্ড্ৰিয়াত সংগঠিত হয় এই কোৱেশ্চনটো তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন হয় তাৰ পিছত চোৱা ইয়াতে কি কৈছে থিনেষ্ট ব্লাড ভেসেলছ আৰ আটাইতকৈ সৰু ৰক্তজালিকা
আটাইতকৈ সৰু ৰক্তজালিকা তোমাৰ কি হয় ব্লাড কেপিলাৰিছ হয় এইটোতো আমি জানোৱে হয়নে ব্লাড কেপিলাৰিছ হয় ব্লাড কেপিলাৰিছ অৰ্থাৎ ৰক্ত কোশিকা এইটো হ'ব ব্লাড কেপিলাৰিছ ৰক্ত কোশিকা এইটো তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা 22 নম্বৰ কুৱেশ্যনত কি কৈছে ডিউৰিং মাছলছ ক্ৰেম্প which of the following accumulates in our muscles হীৰামুৰি অৰ্থাৎ আমাৰ বহু সময় ধৰি যদি আমি পৰিশ্ৰম কৰোঁ তেতিয়াহ'লে আমাৰ দেহটো বিষাই থাকে বা হীৰামুৰি ধৰে আৰু সেইটো কিহৰ কাৰণে হয় সেইটো আমাক সুধিছে সেইটো হয় কিহৰ কাৰণে লেক্টিক এচিডৰ কাৰণে যেটো অবাথকনৰ দ্বাৰা উৎপন্ন হয় আৰু এই লেক্টিক এচিডৰ কাৰণে আমাৰ হীৰামুৰি ধৰে এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰে পিছৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো এটো কি কৈছে which of the correct sequence of air passes during inhalation উশাহৰ সময়ত বায়ু পাৰ হোৱাৰ সঠিক ক্ৰমটো কি হয় সেইটো আমাক সুধিছে হয়নে তো প্ৰথমতে তোমাৰ নাসাৰন্ধ্ৰত যাব তাৰে পিছত ল্যাৰিংস ট্ৰেকিয়া লাংস এটো নহয় প্ৰথমতে তোমাৰ নেসেল পাসেস তাৰ পিছত ট্ৰেকিয়া তাৰ পিছত যাব ল্যারিংস তাৰ পিছত আহিব ফ্যারিংস প্ৰথমতে ল্যারিংসত আহে তাৰ পিছতে ফ্যারিংসত যায় ঠিক আছে তো ইয়াতে তোমাৰ এটো হয় এটো নাসাৰন্ধ্ৰ ফ্যারিংস ল্যারিংস ট্ৰেকিয়া এলভিলি এটো ডি অপশনটো কারেক্ট হ'ব এটো ডি অপশনটো আমাৰ কারেক্ট অপশন হ'ব এনেকুৱা সিকোয়েন্স বেসড কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে ইয়াতে চোৱা এ বি আৰু সি ইয়াৰ পৰা কানেক্ট কৰি আমি লিখিব লাগে এটো বি নম্বৰটো হৈছে তোমাৰ 20 পত্ৰ বি নম্বৰটো কি 20 পত্ৰ এটো চিত্ৰটো তোমালোকে গমে পাইছা কি জানি তোমালোকে চাবা যদি আমৰ গুটি দেখা পাইছা বা আমৰ গুটি তোমালোকৰ হাতত যদি থাকে তোমালোকে আমৰ গুটিটো মাজেৰে ফালি দিবা ঠিক আছে ফালি দিয়াৰ লগে লগে একেবাৰে পাতল হালধীয়া বৰণৰ এটা পাত পাবা ভিতৰত চাবা এটো আৰু সেইটো হৈছে এইখিনি পাৰ্ট আৰু যেতিয়া গজালি মেলে এটো তোমাৰ কি বুলি কয় এটো হৈছে তোমাৰ জন্মকাণ্ড এটো হৈছে কি জন্মকাণ্ড আৰু এটো হৈছে ভ্ৰূণমূল এটো কি ভ্ৰূণমূল তো তুমি সেই ভাবে কি সব কোনটো কারেক্ট হয় এই নম্বৰটো হ'ব তোমাৰ জন্মকাণ্ড বি নম্বৰটো হ'ব 20 পত্ৰ জন্মকাণ্ড 20 পত্ৰ আৰু এটো হ'ব ভ্ৰূণমূল এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো অবাথকন ক'ত সংগঠিত হয় অবাথকনটো সদায় সাইটোপ্লাজমত সংগঠিত হয় অৰ্থাৎ কোষ প্ৰৰখত সংগঠিত হয় তাৰ পিছত কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে এটো দ্য এনাৰ্জি কারেন্সি ফৰ মোস্ট অফ দ্য সেলুলাৰ প্ৰসেস বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা কি বুলি কোৱা হয় এটিপি বুলি কোৱা হয় মানে এটিপি মানে হৈছে এডিনোসিন ট্ৰাইফসফেট এটিপি 27 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে ডাইজেশন অফ ফুড স্টার্টস ফ্রম হুইচ organ of the digestive system মানুহৰ পাচন তন্ত্ৰৰ কোনটো অংগৰ পৰা খাদ্যৰ পাচন আৰম্ভ হয় খাদ্যৰ পাচনৰ কথা কৈছে দেই তো তোমাৰ খাদ্যৰ পাচনটো আমাৰ মুখৰ পৰাই আৰম্ভ হয় হয়নে খাদ্যৰ পাচন এটো মাউথ ডিউ টু প্ৰেজেন্স অফ saliva মানে মুখত যেটো লালতি ৰস ওলায় সেই লালতি ৰসৰ উপস্থিতিৰ বাবে আমাৰ তাতে কি হয় খাদ্যৰ পাচন আৰম্ভ হয় আৰু যেটো আমাৰ লালতি ৰস আছে এটো নাম হৈছে তোমাৰ কি লালতি এমাইলেজ এটো কয় saliva এমাইলেজ বুলি কয় আৰু এটোৰ কাৰণে তোমাৰ কি হয় খাদ্যবস্তুত যিখিনি তোমাৰ কি থাকে শ্বেতসাৰ থাকে সেই শ্বেতসাৰখিনি কি হয় সৰল চিনিলৈ বিভাজিত হয় আৰু সেই কাৰণে তুমি কেতিয়াবা যদি চাউল খোৱা চাউল খালে তোমাৰ অলপ সময় চুৱাৰ পিছতহে মিঠা লাগে এটো ৰিজন গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 28 number question to চোৱা কি কৈছে when you suddenly get scared of ferocious dog barking at us at the time our heartbeat becomes faster it is due to secretion of a hormone in our body it is so এই কোৱেশ্চনটো কিন্তু তোমালোকৰ 7 নম্বৰ চেপ্টাৰ লগত ৰিলেটেড হয় কিন্তু এটো তোমাৰ 6 ৰ লগত ৰিলেটেড হয় তো ইয়াতে চোৱা যেতিয়া তোমাৰ রণচণ্ডী কুকুৰে আমাৰ ফালে ভুকে তেতিয়া আমি কি পাও ভয় খাও হয় না আমি ভয় খাও স্কেয়ার্ড আমি ভয় খাও at the time of our heartbeat becomes faster আৰু তেতিয়া আমাৰ যেটো বুকুৰ ধপধপনি হেতু বৃদ্ধি পায় আৰু এটো হয় এটা হৰমন নিহৰণ হোৱাৰ কাৰণে
আৰু সেই হৰমনটো কি এইটো হৈছে তোমাৰ কি হৰমন এড্ৰিনেলিন হৰমন হয়নে এইটো এড্ৰিনেলিন হৰমন হয় আৰু এড্ৰিনেলিন হৰমনৰ কাৰণে আমাৰ বুকুৰ ধপধপনি বৃদ্ধি পায় এইটো সব বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কাৰেক্ট অপশন হ'ব 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছে এতে ম্যাচ দ্য ফলোইং ইন এপ্ৰোপ্ৰিয়েট চয়েसेस এটো মিলাবলৈ দিছে গ্যাস্ট্ৰিক জুইচ এটো হ'ব শ্লেষ্মা পেৰিষ্টালটিক মুভমেন্ট এটো হ'ব পাচন নলীৰ লয়যুক্ত সংকোচন হেতু পেৰিষ্টালটিক মুভমেন্ট বুলি কয় এটো 4 নম্বৰ লগত মিলিব পত্ৰৰন্ধ্ৰ এটো তোমাৰ ইয়াতে এটা অপচন আহিব পত্ৰৰন্ধ্ৰই তোমাৰ কি কৰে এক্সচেঞ্জ অফ গ্যাসেস কৰে এক্সচেঞ্জ অফ গ্যাসেস অর্থাৎ তোমার কার্বন ডাই অক্সাইড আর অক্সিজেন তোমার কি করে এক্সচেঞ্জ অফ গ্যাসেস এটো তোমার গ্যাসের আদান প্রদান এতে এটা অপশন লিখা হোৱা নাই এটো লিখি দিলো গ্যাসের আদান প্রদান এটো লগত মিলিব আর যদি তোমার প্যারামিসিয়াম আছে এটো সিলিয়ার হয় কি করে ইহতে গমন কার্যটো সম্পাদিত করে তো তুমি সেই সাপেক্ষে চাবলৈ গলে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা এটো আইডেন্টিফাই দ্য কারেক্ট পাথ অফ ইউরিন ইন হিউম্যান বডি এটো সিকোয়েন্স বেসড কোৱেশ্চন কিন্তু এতে মই জিকেটা সিকোয়েন্স বেসড কোৱেশ্চন কৈ আছো তাৰ পৰা কিন্তু 100% কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব কাৰণ ইয়াৰ বাহিৰত আৰু সিকোয়েন্স বেসড কোৱেশ্চনে নাই ঠিক আছে গুটেকেটা ইয়াতে ইনক্লুড কৰা হৈছে তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে চোৱা তোমালোকে ইয়াৰ পৰা তোমালোকৰ মেট্ৰিকত 6 মাৰ্ক আহিব তোমালোকে 100% মাৰ্ক তোমালোকে পাই যাবা কাৰণ মই ইয়াতে তোমালোকে ইনসাইড কোৱেশ্চনো পাই যাবা তাৰ লগতে তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চনো আছে আৰু এমসিকিউ তো 100% পাবা ঠিক আছে তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে চোৱা আৰু তোমালোকে পিডিএফ ফাইল লৈ লোৱা আৰু তোমালোকক মই আগতেও কৈছো তোমালোকে চিন্তা কৰিব নালাগে মই সায়েন্স তাৰ পিছত তোমাৰ ম্যাথছ এছামিজ আৰু সোশ্যাল সায়েন্স এই চাৰিটা সাবজেক্ট মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা ঠিক আছে তো ইয়াতে চোৱা মানৱ দেহত মূত্ৰ পৰিশ্ৰৱণৰ শুদ্ধ গতিপথ কোনটো হ'ব হেতু আমাৰ লাগে তো তোমাৰ যে কিডনি তাৰ পিছত দিছে ইউৰিনাৰী ব্লাড তাৰ পিছত মূত্ৰ নিষ্কাশন নলী তাৰ পিছত দিছে মূত্ৰ নলী হয়নে তো ইয়াতে চোৱা এটো তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব কিডনি ইউৰেথ্ৰা ইউৰিনাৰী ব্লাড আৰু ইউৰেথ্ৰা এটো কাৰেক্ট হ'ব বৃক্ক মূত্ৰনলী মূত্ৰথলি মূত্ৰ নিষ্কাশন নলী এটো কাৰেক্ট হ'ব 31 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে Which of the following represents the correct order of oxygen transportation to cell? তলৰ কোনবিধ কোষত অক্সিজেন পৰিবহনৰ শুদ্ধ নিৰ্দেশ কৰে এটো এটা সিকোয়েন্স বেসড কোৱেশ্চন হয় তো এই সিকোয়েন্স বেসড কোৱেশ্চন অলৰেডি আমি অলপ আগতে এটা পঢ়িলো হয়নে তো ইয়াতে তোমাৰ ডি অপশনটো কি আছে এটো সরি ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰে লাংস পালমোনারি আৰ্টাৰি তাৰ পিছত লেফট এট্ৰিয়াম লেফট ভেন্ট্ৰিকল আল্ট্ৰা এন্ড বডি সেল হাওফাও প্লুম হীৰা বাউল ইন দ্য বাউনিলয় মহাধুমনি আৰু দেহকোষ এটো ডি অপশন কারেক্ট অপশন হ'ব তোমালোকে কিন্তু এই সিকোয়েন্স বেসড কোৱেশ্চনবোৰ চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহিব Which of the following is known as the chemical messenger হয়নে তলৰ কোনটো ৰাসায়নিক বাৰ্তাবাহক এটো হৰমনক ৰাসায়নিক বাৰ্তাবাহক বুলি কোৱা হয় আৰু এটা কথা মনত ৰাখিবা হৰমনবোৰ ফিডব্যাক পদ্ধতিৰ সহায়ত কাম কৰে ফিডব্যাক পদ্ধতি ঠিক আছে ফিডব্যাক পদ্ধতিৰ সহায়তে সমন্বয় ৰক্ষা কৰে হৰমনবোৰে 33 নম্বৰ কোৱেশ্চনটো চোৱা the exchange of glucose and oxygen etc between the embryo and the mother takes place through a special tissue which is called এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মানে আমি যেতিয়া মাতৃ দেহৰ ভ্ৰূণলৈ আছিল অৰ্থাৎ গৰ্ভত আছিল তেতিয়া মাকে যিবোৰ খাদ্য খাইছে বা যিবোৰ পুষ্টি গ্ৰহণ কৰিছে সেই পুষ্টিবোৰ এটা বিশেষ কলাৰ সহায়ত এটো আমালৈ পৰিবহন হৈছে আৰু সেই কলাটোৰ নাম কি হেতুৰ নাম হৈছে তোমাৰ প্লেসেন্টা এটোৰ নাম কি প্লেসেন্টা বা অমৰা বুলি কয় অসমীয়াত ইংৰাজীত প্লেসেন্টা বুলি কয় এটো প্লেসেন্টা এটো এটো অসমীয়াত অমৰা বুলি কয় অমৰা আৰু ইংৰাজীত প্লেসেন্টা বুলি কয় আজিকালি অমৰা শব্দটো ইউজ নকৰে বাৰু প্লেসেন্টা বুলি কয় এটো তোমাৰ কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা 34 নম্বৰ কোৱেশ্চনটো কি কৈছে The process of acquiring oxygen from outside the body and to use it in the process of breakdown of food sources for cellular need is called জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্য উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ এটো হৈছে তোমাৰ শ্বসন মানে
এইটো তোমাৰ বাহিৰৰ পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি আচ্ছা এইটো তোমাৰ বিশ্লেষণৰ কথা যেহেতু কৈছে গতিকে পৰিপুষ্টি হ'ব এইটো নিউট্ৰিশ্যন হ'ব নিউট্ৰিশ্যন পৰিপুষ্টি 35 নম্বৰ চোৱা which of the following is the site of the complete digestion of carbohydrates protein and fats in our body বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কি কৈছে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচন ক'ত সংগঠিত হয় এইটো ক্ষুদ্ৰান্তৰত সংগঠিত হয় এইটো তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 36 নম্বৰটো চোৱা which of the following options shows the transport of oxygen to the cell correctly এটো চোৱা এটো যিবোৰ তোমাৰ অপশ্যনছ আছে অপশ্যনবোৰ কিন্তু বেলেগ বেলেগ আছে কোৱেশ্যন এটাই হয় কিন্তু অপশ্যনবোৰ বেলেগ বেলেগ হয় তোমালোকে কনফিউজড নহবা তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহণৰ শুদ্ধ ক্ৰম বুজাইছে এটো তোমাৰ ডি অপশ্যনটো চাও ৰবা আগতে এটো তোমাৰ এটো ডি অপশ্যন বাউল এটো ডি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে মানে এটো পালমোনাৰী ভেইন লাংস লেফট এট্ৰিয়াম লেফট ভেন্ট্ৰিকল আল্ট্ৰা আৰু বডি সেল এটো কারেক্ট হবো তার পিছৰ কোৱেশ্যনটো চোৱা 37 নম্বৰ কোৱেশ্যনত কি কৈছে এটো চোৱা তোমাৰ নেফ্ৰনৰ লগত ৰিলেটেড কোৱেশ্যন হয় এটো the cup shaped end of nephron is called নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটো কি বুলি কোৱা হয় এটো বোমেন ক্যাপসুল এটো ডি অপশ্যনটো কারেক্ট অপশ্যন হয় ইয়াৰে বোমেন ক্যাপসুল বুলি কোৱা হয় ইয়াৰে ডি অপশ্যনটো কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এই কোৱেশ্যনটোৰ পৰা তোমাৰ এতে w x y z এইকেইটা তুমি কি কৰিব লাগে চিনাক্তকৰণ কৰিব লাগে ঠিক আছে এইটো তোমাৰ কি হয় পৰাগধানী এইটো কি হয় পৰাগধানী হয় এইটো পৰাগধানী এইটো হৈছে পৰাগ নলিকা এইটো কি পৰাগ নলিকা এইটো হৈছে গৰ্ভাশয় যেটো কি হ'ব গৰ্ভাশয় হ'ব আৰু এইটো হৈছে তোমাৰ গৰ্ভমুণ্ড এইটো কি হ'ব গৰ্ভমুণ্ড হ'ব তো চাও আমি এতিয়া এইটো কোনটোৰ লগত মিল আছে এইটো আমি চাই লওঁ এইটো তোমাৰ পৰাগৰেণু তাৰ পিছত না জেডটো গৰ্ভাশয় হ'ব জেড গৰ্ভাশয় ক'ত আছে চোৱা জেড গৰ্ভাশয় এইটো এটাতে আছে এইটো এই অপশ্যনটোতে আছে তো পৰাগৰেণু গৰ্ভমুণ্ড পৰাগনলী আৰু গৰ্ভাশয়টো বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা 39 নম্বৰ কোৱেশ্যনটোত কি কৈছে এইটো what is the process by which cells take in nutrients and oxygen কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ৰেসপিৰেশন এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত এটো চোৱা which of the following statement about aerobic respiration is correct সবাতখনৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ সবাতখনৰ ক্ষেত্ৰত কথা কৈছে এটা সবাতখনটো it occurs in the absence of oxygen অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় এটো মিছা কথা কাৰণ সবাতখনত অক্সিজেন লাগে এটো কৈছে না লাগে বুলি গতিকে এটো আমাৰ ফুল স্টেটমেন্ট হয় it produces more ATP than anaerobic respiration সবাতখনতকৈ অধিক ATP উৎপন্ন কৰে এটো কারেক্ট হয় it occurs only in cell of animals ই কেৱল প্ৰাণীৰ কোষতহে দেখা দিয়ে হয়তো সবাতখনটো কোষত কি হয় সংগঠিত হয় তাৰ পিছত অক্সিজেনৰ ভাঙি ল্যাকটিক উৎপন্ন কৰে এটো নহয় গতিকে আমাৰ বি অপশ্যনটো কেৱল কি হ'ব কারেক্ট হ'ব ইয়াতে এটো বি অপশ্যনটো কারেক্ট হ'ব এটো এই সবাতখনৰ অধিক এটিপি উৎপন্ন কৰে এটো স্যার এটো তোমাৰ মিলাবলৈ দিছে মানে এটো তোমাৰ ইয়াতে এটো তোমাৰ শুদ্ধ বিকল্পটো বাছি লোৱা অভেদি তাৰ পিছত গৰ্ভমুণ্ড গৰ্ভ আচ্ছা ইয়াতে তোমাৰ ডায়াগ্ৰামটো দিয়া আছে সো এইটো ডায়াগ্ৰামৰ লগত ৰিলেটেড হয় এটো 1 2 3 4 তো 1 2 তোমাৰ সেপিয়াল ওভারি পেটেল এন্ড স্টিগমা হ'ব হয়নে এটো তোমাৰ বৃন্ত এই দুই নম্বৰটো হৈছে গৰ্ভাশয় এইটো গৰ্ভাশয় তাৰ পিছত এইটো হৈছে পাহি পেটেল মানে পাহি হয়নে আৰু এইটো হৈছে তোমাৰ গৰ্ভমুণ্ড এইটো হৈছে কি গৰ্ভমুণ্ড তো এইটা ঠিকঠাক এইটো কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্যনটো কি কৈছে চোৱা এটোত কৈছে তোমাৰ what is the correct sequence of steps involved in the transport of water and minerals in plant বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় উদ্ভিদত পানী আৰু খনিজ পদাৰ্থ পৰিবহনৰ লগত পদক্ষেপৰ সঠিক ক্ৰম কোনটো হ'ব সি আৰু ডি চাই লওঁ ৰবা এতে শিপা জাইলেম ফ্লেম আৰু লিভছ
এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা হিপাত যাব প্ৰথমতে, তাৰপিছত হিপাৰ পৰা জাইলেম কলাৰ দ্বাৰা শোষণ হ'ব, তাৰপিছত ফ্লোয়েম কলাৰ দ্বাৰা তোমাৰ খাদ্যখিনি প্ৰস্তুত হয়, সেইটো তোমাৰ কি হয় ডিষ্ট্ৰিবিউশ্যন হ'ব, আৰু তাৰপিছত পাতৰ হাত এইটো বাষ্পীমোচন কাৰ্যটো সম্পাদিত হ'ব। এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো কি কৈছে, এইটো এবাৰ ফুলৰ স্থিতিকেশৰত কি কি থাকে, এবাৰ ফুলত থাকে তোমাৰ কি গৰ্ভাশয় থাকে, তাৰপিছত তোমাৰ গৰ্ভমুণ্ড থাকে, হয়নে, আৰু কি থাকে আৰু গৰ্ভদণ্ড থাকে। এইটো স্থিতিকেশৰৰ কথা কৈছে ইয়াতে হা। এইটো 1, 2 আৰু 4 হ'ব। এইটো তোমাৰ 1, 2, 4 এইটো ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, আচ্ছা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে। ইন দ্য গিভেন tissue of the leaf identify the layer cells where maximum photosynthesis occur। তলৰ পাতৰ পত্ৰৰন্ধ্ৰৰ ছবিটো দিয়া হৈছে, চিত্ৰত নিৰ্দেশ কৰা কোনটো অংশত সালোক সংশ্লেষণৰ হাৰ বেছি হ'ব। চ' সালোক সংশ্লেষণ তাতেহে বেছি হ'ব য'ত তোমাৰ কি থাকিব ক্ল'ৰ'ফিল থাকিব, য'ত তোমাৰ কি থাকিব ক্ল'ৰ'ফিল থাকিব, আৰু য'ত কি থাকিব ষ্টমেটা থাকিব। তো তাতে তোমাৰ কি হ'ব বেছি হ'ব, হয়নে। তো ইয়াতে চোৱা এইখিনি হৈছে তোমাৰ ক্ল'ৰ'ফিল আৰু এইখিনি হৈছে ষ্টমেটা, গতিকে এল আৰু এমত কি হ'ব চবচে জ্যাদা হ'ব, সকলোতকৈ বেছি হ'ব এল আৰু এম। ইয়াতে তোমাৰ এইটো সি অপশ্যনটো কাৰেক্ট হয়। এইটো তোমালোকৰ কিতাপত ডায়েগ্ৰামটো ধুনীয়াকৈ দিয়াই আছে। এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন চোৱা, এইটোত কি কৈছে, হাইড্ৰক্লৰিক এচিডে পাকস্থলীৰ খাদ্য পাচনত সহায় কৰে। এইটোতো কাৰেক্ট হয়, হয়নে। হাইড্ৰক্লৰিক এচিড হেল্পছ ইন দ্য ডাইজেশ্যন অফ ফুড ইন দ্য ষ্টমাক, এইটো কাৰেক্ট হয়। তো তাৰপিছত তোমাৰ ৰিজনটো কি দিছে চোৱা, হাইড্ৰক্লৰিক এচিড নিউট্ৰেলাইজ ফুড পাৰ্টিকলছ, হাইড্ৰক্লৰিক এচিডে খাদ্যদ্ৰব্যবোৰক প্ৰশমিত কৰে। এইটো তোমাৰ ইনকাৰেক্ট হ'ব। কিহৰ কাৰণে, কাৰণ তোমাৰ ইয়াতে যিটো হাইড্ৰক্লৰিক এচিড আছে খাদ্যসমূহ পাচনত সহায় কৰে, তাৰ লগতে খাদ্যবস্তুত যিখিনি তোমাৰ অপকাৰী তোমাৰ কি থাকে জীৱাণু থাকে সেইবোৰত ধ্বংস কৰে, তাৰ লগতে তোমাৰ কি কৰে খাদ্য বস্তুবোৰক তোমাৰ এচিডিও বনায়। খাদ্য বস্তুবোৰ কি কৰে এচিডিক বনায়, আমলিক বনায়। তো আমলিক বনোৱাৰ কাৰণেই তোমাৰ কি কৰিব পাৰে, ইয়াতে যিটো ট্ৰিপচিন এনজাইম আছে সেইটোৱে তোমাৰ কি কৰিব পাৰে কামটো কৰিব পাৰে, মানে সম্পাদিত কৰিব পাৰে। গতিকে ইয়াৰে তোমাৰ কি হ'ব এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ভুল হ'ব। ঠিক আছে, এছাৰশ্যন কাৰেক্ট আৰু ৰিজনটো ভুল, এইটো চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হ'ব। ইয়াতে চব ডায়েগ্ৰাম বেছড কুৱেশ্যন হয়, ইয়াতে তোমাৰ এইটো কি কৰিবলৈ দিছে ফাইণ্ড আউট কৰিবলৈ দিছে। ঠিক আছে, তো ইয়াতে এইটো তোমাৰ এইটো হৈছে ব'মেন কেপচুলছ, এইটো ব'মেন কেপচুল হয় এইখিনি, আৰু এইটো হৈছে তোমাৰ গ্লেমাৰুলাছ, এইখিনি গ্লেমাৰুলাছ হয়। গতিকে এইটো তোমাৰ ব'মেনছ কেপচুল আৰু গ্লেমাৰুলাছ, এইটো তোমাৰ ই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো কিন্তু নেফ্ৰনৰ ডায়েগ্ৰাম হয়, তোমালোকে কিন্তু ডায়েগ্ৰামবোৰ ভালদৰে চাবা দেই, ডায়েগ্ৰামৰ পৰা তোমালোকে দেখাই পাইছা বিভিন্ন ধৰণৰ কুৱেশ্যন হয়। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এন এথলেটছ আফটাৰ এ লং ব্ৰেক ইটছ routine exercise suffered muscular cramps during a heavy exercise seasons. This happened due to এজন দৌৰবিদে বহুদিন বিৰতিৰ পিছত এদিন বেছি পৰিমাণে শৰীৰ চৰ্চা কৰোঁতে হীৰামুৰি হয়। এনেকুৱা কিহৰ কাৰণে হয়, লেক্টিক এচিড উৎপন্ন হয়, সেইকাৰণে হয়। অক্সিজেনৰ অনুপস্থিতি আৰু লেক্টিক এচিডৰ গঠন, এইটো চোৱা চি নম্বৰ অপশ্যনটো আছে, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি অলৰেডি এটা কৰিলোঁ, হয়নে, এইটো অলৰেডি আমি কৰিছোঁ। ইয়াতে কেৱল ABCD দিয়া আছে, EF দিয়া আছে, এইকেইটাৰ ফাংচন লাগে, তোমালোকে এইটো চাই ল'বা। তাৰপিছত তোমাৰ ইয়াতে আচ্ছা এইটোৰ লগতে হয় ৰিলেটেড এইটো। তাৰপিছত 49 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, বৃক্কৰ কাৰ্যকৰী একক কি, বৃক্কৰ কাৰ্যকৰী একক নেফ্ৰন, এইটো। তাৰে পিছৰ প্ৰশ্নটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন চোৱা, ইয়াতে কি কৈছে, এছাৰশ্যনত দিছে চেলাইভা কণ্টেইনছ পেপচিন এনজাইম, লালটিত পেপচিন উৎসেচক থাকে, আৰু দিছে কাৰণ দিছে কি চোৱা, পেপচিনে শ্বেতসাৰক সৰল চেনিলৈ ভাঙি দিয়ে, এইটো কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। তো দুয়োটা কাৰেক্ট হয়, কিন্তু এইটো শুদ্ধ ব্যাখ্যা নহয়। এইটো কোনটো অপশ্যন কাৰেক্ট হ'ব, এছাৰশ্যন আৰু ৰিজনিং দুয়োটা শুদ্ধ, এছাৰশ্যন ইজ কাৰেক্ট, কিন্তু এইটো বিশ্লেষণ নহয়, এইটো তোমাৰ এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব।
ইয়াতে তোমাৰ এইটো দুইটা মিষ্টেক হৈ গ'ল। এইটো চোৱাচোন আৰু এবাৰ, চেলাইভা কণ্টেইনছ পেপচিন, এইটো নহয়, পেপচিন ক'ৰ পৰা আহিব? এইটো তোমাৰ লালটিত তোমাৰ লালটি এমাইলেজে থাকে, লালটি এমাইলেজ থাকে, আৰু এইটো তোমাৰ পেপচিনে তোমাৰ ষ্টাৰ্চ নহয়, এইটো লালটি এমাইলেজেহে তোমাৰ চেনিক শ্বেতসাৰক সৰল চেনেল বিভাজিত কৰে। গতিকে এইটো তোমাৰ দুইটা ইনকাৰেক্ট হ'ব, দুইটা ইনকাৰেক্ট হ'ব। এইটো চোৱা, চেলাইভা কণ্টেইনছ পেপচিন, এইটো নহয়, মানে আমাৰ লালটিত কি থাকে? লালটি এমাইলেজহে থাকে, পেপচিন নাথাকে। আৰু তোমাৰ পেপচিনে তোমাৰ এইটো চৰ্বিহে বিশ্লেষণ কৰে, আৰু তোমাৰ এইটো লালটি এমাইলেজেহে শ্বেতসাৰক চেনিলৈ ভাঙি দিয়ে। গতিকে তোমাৰ এইটো এছাৰশ্যনো ভুল, ৰিজনো ভুল, দুয়োটা ভুল। ইয়াতে এছাৰশ্যন আৰু ৰিজন দুয়োটা ভুল হ'ব। ষ্টমেটাৰ চিত্ৰ এইটোতো সকলোৱে জানে। ষ্টমেটাৰ এইটো হ'ব তোমাৰ কি? এইটো পত্ৰৰন্ধ্ৰ, এইটো এই যে মাজৰখিনি এইটো হৈছে বিন্দা, পত্ৰৰন্ধ্ৰ, এইটো হৈছে তোমাৰ ৰক্ষীকোষ, হয়নে? পত্ৰৰন্ধ্ৰ ৰক্ষীকোষৰ কাৰ্য ঘটিছে। পত্ৰৰন্ধ্ৰৰ কাৰ্য হৈছে এক্সচেঞ্জ অফ গেছেছ, তো এর কার্য এইটো গেছৰ আদান প্ৰদান কৰে, এইটো কাৰেক্ট হয়। আৰু বিট কি কৰিছে? পানী সোমালি স্ফীত হৈ পৰে, হয়, এইটো বিট, এইটো ঠিক আছে, হয়নে? পানী সোমালি স্ফীত হৈ পৰে আৰু তেতিয়া সংকুচিত হয়, আৰু এইটো কি হৈ পৰে? বন্ধ হৈ পৰে। তো তোমাৰ এইটো কাৰেক্ট হ'ব, বহুত এ আৰু বি দুইটা কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটোত কি কৈছে? Which enzyme is responsible for the conversion of starch into maltose in human digestion? মানুহৰ পাচনত কোনটো উৎসেচক শ্বেতসাৰক ভাঙি মেলটোজলৈ পৰিৱৰ্তন কৰে? এইটো হ'ব এমাইলেজ। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, কি কৈছে? ব্লাড ভেচেলছ হুইচ কেৰিজ ব্লাড বেক টু হাৰ্ট ফ্ৰম দ্য বডি, কোনটো ৰক্তবাহিকাই শৰীৰৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ পৰিবহণ কৰে? বিভিন্ন অংগৰ পৰা শৰীৰলৈ আনে, এইটো হৈছে তোমাৰ কি? হীৰা, হয়নে? আৰু ধমনীবোৰে কি কৰে? ধমনীবোৰে তোমাৰ হাৰ্টৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ ৰক্ত পৰিবহণ কৰে। তাৰপিছত চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ না, ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয় এইটো। হিমোগ্লোবিন কেৰিজ অক্সিজেন ফৰ্মিং এ কম্পাউণ্ড অক্সিহিমোগ্লোবিন, এইটো কাৰেক্ট হয়, বহুত ইম্পৰ্টেণ্ট হয় এইটো। চোৱা, হিমোগ্লোবিনে যেতিয়া অক্সিজেন পৰিবহণ কৰে, তেতিয়া ডাইৰেক্টলি অক্সিজেন পৰিবহণ কৰিব নোৱাৰে। সি কি কৰে? এটা যৌগ গঠন কৰে, যাৰ নাম হৈছে অক্সিহিমোগ্লোবিন। মানে অক্সিহিমোগ্লোবিনৰ সহায়ত বা অক্সিহিমোগ্লোবিন যৌগ গঠন কৰি কি কৰে? অক্সিজেন পৰিবহণ কৰে। এইটো কাৰেক্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। এইটো কিন্তু এক্সট্ৰাকে কুৱেশ্যন আহিব পাৰে যে হিমোগ্লোবিনে কি প্ৰকাৰে অক্সিজেনক পৰিবহণ কৰে? এইটো হ'ব অক্সিহিমোগ্লোবিন হিচাপে পৰিবহণ কৰে। আৰু হিমোগ্লোবিন হেজ এ গ্ৰেট এফিনিটি ফৰ অক্সিজেন, আৰু এইটোতো কাৰেক্ট হয়, হয়নে? হিমোগ্লোবিনৰ তোমাৰ কি হয়? অক্সিজেনৰ প্ৰতি আসক্তি বেছি, এফিনিটি মানে এট্ৰেকশ্যন, আকৰ্ষণ বেছি হয়। তো গতিকে আমাৰ কি হ'ব? দুইটা কাৰেক্ট হ'ব। এইটো কৈছে, এইটো তোমাৰ দুইটা কাৰেক্ট হ'ব, দুইটা সত্য। এইটো চি অপশ্যনটো কাৰেক্ট হয়, অনলি বোথ এ এণ্ড বি, দুইটা কাৰেক্ট হ'ব। 55 নম্বৰ কুৱেশ্যনটোত চোৱা, ইয়াতে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট পাথ ফৰ ইউৰিন আউট অফ আৱাৰ বডি? আমাৰ শৰীৰৰ পৰা মূত্ৰ নিষ্কাশনৰ শুদ্ধ ক্ৰম, মূত্ৰ নিষ্কাশনৰ শুদ্ধ ক্ৰম সুধিছে। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। কিডনি, ইউৰেথ্ৰা, ব্লাডাৰ আৰু ইউৰেথ্ৰা, ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু? তলত কোনটো সত্য, সঁচা কোনটো, সেইটো আমাক সুধিছে। চোৱা, ইয়াতে কোনটো সঁচা হ'ব চাবা। ইয়াতে কৈছে দ্য এফেক্ট অফ ৰুট প্ৰেছাৰ ইন ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ ইম্পৰ্টেণ্ট এট নাইট, ৰাতিৰ ভাগত উদ্ভিদৰ শিপাৰ পানীৰ পৰিবহণৰ চাপ গুৰুত্বপূৰ্ণ। এতিয়া ৰাতিৰ ভাগত উদ্ভিদৰ শিপাৰ পানীৰ পৰিবহণৰ চাপ গুৰুত্বপূৰ্ণ, এইটোতো কাৰেক্ট হয়। যিটো তোমাৰ শিপাত যিটো পানীৰ পৰিবহণৰ যিটো চাপ পৰে, যাক আমি ৰুট প্ৰেছাৰ বুলি কওঁ, ৰুট প্ৰেছাৰ বা মূল চাপ, ৰুট প্ৰেছাৰ বা মূল চাপ, সেই মূল চাপে পানীখিনি তোমাৰ কি কৰে? উপসৰণ কৰাত কি কৰে? আমাক সহায় কৰে। তাৰপিছত কি হৈছে চোৱা, ডিউৰিং দ্য ডে pressure of transportation pull is important for transportation of water, দিনৰ ভাগত পানীৰ প্ৰচ্ছেদনৰ বাবে মূল চাপ দৰকাৰ, এইটো কাৰেক্ট হয়। মানে যেতিয়া তোমাৰ প্ৰচ্ছেদন সংঘটিত হয়, তেতিয়া তোমাৰ কি হয়? মূল চাপ দৰকাৰ হয়, মানে মূল চাপৰ সৃষ্টি হয়।
আৰু সেই মূল চাপৰ কাৰণে তোমাৰ কি হয় পানীখিনি শিপাৰ মাজেৰে ওপৰলৈ উঠি যায় যেটো আমাৰ ৰসোত্তোলন বা উপহন পদ্ধতি বুলি আমি জানো গতিকে কি হ'ব দুটা কাৰেক্ট হ'ব both 1 and 2 both কাৰেক্ট তাৰ পিছত 57 নম্বৰ কোৱেশ্চনটোত কি কৈছে in which a mode of nutrition and organisms derives food from the body of another living organisms without harming it এটো তোমালোকে 6-7 তো পঢ়ি আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন জীৱই কোনটো খাদ্য সংগ্ৰহৰ কৌশলত আন জীৱিত প্ৰাণীৰ অনিষ্ট সাধন নোহোৱাকৈ সম্পন্ন কৰে এটো তোমাৰ কি হয় সহজীৱী হয়নে সেপ্ৰোফাইটিক নিউট্ৰিশন সহজীৱী হয় এটো সহজীৱী আৰু পৰজীৱী দুটা হ'ব দেন এটো এ আৰু বি দুটা কাৰেক্ট হয় এটো বি অপশনটো কাৰেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্চনটো 58 নম্বৰ কোৱেশ্চনত কি কৈছে if salivary amylase is lacking in the saliva which of the following events in the mouth cavity will be affected যদি লালটিত amylaseৰ পৰিমাণ অতিমাত্ৰা কমি যায় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো ঘটনা প্ৰমাণিত হ'ব এটো লালটি amylaseৰ কাম কি লালটি amylaseৰ কাম হৈছে তোমাৰ শ্বেতহাড়ক সৰল চেনিলৈ কি কৰা ভাঙি দিয়া এতিয়া যদি আমাৰ সেই amylase না থাকে তেতিয়া হলে কি হ'ব শ্বেতহাড়টো চেনিলৈ ভঙা কাৰ্যটো সংগঠিত নহব হয়নে একেবাৰে সিম্পল হয় তো ইয়াতে তোমাৰ চৰ্বি সময় এটো কাম নহব এটো শৰ্কৰা সময় গ্লুকোজলৈ ৰূপান্তৰ নহব এটো সি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো ডিউৰিং ৰেসপিৰেশন এক্সচেঞ্জ অফ গ্যাসেস টেক প্লেস হখনত গ্যাসৰ আদান প্ৰদান সংগঠিত ক'ত হয় এটো অ্যালভিওলিত হয় এটো বি অপশনটো কারেক্ট হয় হয়নে বাইকুপত সংগঠিত হয় এটো তার পিছত 60 নম্বৰ কোৱেশ্চনটো সাথে কি কৈছে দা এনজাইমস হুইচ কনভার্ট স্টার্চ সিম্পল সুগার এটা তো লালটি অ্যামাইলেজ হয় শ্বেতহাড়ক সরল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম এটো হ'ব লালটি অ্যামাইলেজ তার পিছত কোৱেশ্চনটো চোৱা 61 নম্বৰ কোৱেশ্চনত কি কৈছে The name of the process with the help of which carbon and energy requirements of an autotrophic organisms are fulfilled. जी प्रक्रियार द्वारा এটা সহক্ষী জীৱ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰে তাক কি বুলি কোৱা হয় হালক সংশ্লেষণ বুলি কোৱা হয় এটো তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট হ'ব 62 নম্বৰ কোৱেশ্চনটো চোৱা এটো 19ত আহিছে কোৱেশ্চনটো the enzymes contained by our saliva is called আমাৰ লালটিত থকা উৎসেচকবিধক কি বুলি কোৱা হয় এমাইলেজ বুলি কোৱা হয় এটো এই নম্বৰ অপশনটো কাৰেক্ট হয় এটো আহিছে 21ত আহিছে সোয়া এটো কি কৈছে হাইড্ৰোক্লোৰিক এসিড ৰিলিজড বাই দ্য গ্যাস্ট্ৰিক গ্ল্যান্ডস প্ৰেজেন্ট ইন দ্য ওয়াল অফ স্টমাক এটো ফেচিলিটেটস দ্য অ্যাকশন অফ দ্য এনজাইম কল্ড পাকস্থলীৰ বেৰত থকা পাক গ্ৰন্থিক ক্ষৰণ কৰা হাইড্ৰোক্লোৰিক এসিডে তোমাৰ কাৰ কাম কি কৰে তীব্ৰ কৰে হেতু আমাৰ খুদিছে এটো তো তোমাৰ পেপচিন হ'ব পেপচিনৰ কাৰ্য তীব্ৰ কৰে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 64 নম্বৰ কোৱেশ্চনটো কি কৈছে সোয়া which of the following hormones requires iodine for synthesis of the thyroid gland তলৰ কোনটো হৰমনক থাইৰয়েড গ্ৰন্থিৰ দ্বাৰা প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন হয় এটো তোমাৰ থাইৰক্সিন হৰমন নিহৰণৰ কাৰণে আৰু এটা কথা মনত ৰাখিবা থাইৰক্সিন হৰমনটো তোমাৰ থাইৰয়েড গ্ৰন্থি নিহৰণ কৰে আৰু এই থাইৰয়েড গ্ৰন্থিয়ে এই থাইরক্সিন হরমোন প্রস্তুতৰ কাৰণে কিহৰ দৰকাৰ হয় আয়োডিনৰ দৰকাৰ হয় আৰু যদি থাইরক্সিন হরমোনৰ অভাৱ হয় তেতিয়াহলে মানুহৰ গৰল বেমাৰ হয় অৰ্থাৎ গয়টৰ বেমাৰ হয় গয়টৰ বেমাৰ এটো তোমালোকে জানাই গৰল বেমাৰ হয় গলটো যে ফুলি উঠে হেতু 65 নম্বৰ কোৱেশ্চনত কি হৈছে সোয়া sphygmomanometer is an instrument which is used to measure the of a man তো sphygmomanometer এবিধ যন্ত্ৰ যাক মানুহৰ দেহ জুখিবলৈ ব্যৱহাৰ কৰা হয় এটো তো ব্লাড প্ৰেছাৰ জুখিবলৈ ব্যৱহাৰ কৰা হয় এটো জানাই তোমালোকে মানে ব্লাড প্ৰেছাৰ জুখা সঁজুলিটোৰ নাম হৈছে স্ফাইগমোমেনোমিটাৰ তোমাৰ হাতত যে এটা ব্যান্ডৰ নিচিনা এটা বান্ধি তাৰ পিছত পাম্পিং কৰে হেতু এটো কিন্তু মনত ৰাখিবা দেই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত ছয় কোৱেশ্চনটো কি কৈছে ব্ৰেকডাউন অফ গ্লুকোজ ইনটু পাইৰুভেট টেক প্লেস ইন দ্য গ্লুকোজৰ বিভংগন গতি পাইৰুভেটলৈ পৰিৱৰ্তন ক'ত হয় এটো মাইটোকন্ড্ৰিয়াত সংঘটিত হয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 67 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে দা এনাৰ্জি কারেন্সি ফৰ মোস্ট অফ দা সেলুলাৰ প্ৰসেস বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা এটো এটিপি হয়নে এটা আগতেও আমি আলোচনা কৰিছো তাৰ পিছত তোমাৰ এটো আলোচনা কৰিছো আমি
মানে ড্যাশ হৈছে প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপন্ন কৰে এইটো সালোক সংশ্লেষণ বুলি কোৱা হয় ফটোচিনথেসিস বুলি কোৱা হয় এৰ পিছত এইটো চাই এইবোৰ কোন বছৰ পৰীক্ষাত আহিছে মই ইয়াতে মেনশন কৰিছো এইটো চাই কি কৈছে এইটো এ ফিডব্যাক মেকানিজমস ৰেগুলেটস দ্য অ্যাকশন অফ দ্য মানে ফিডব্যাক পদ্ধতিৰ দ্বাৰা কিহৰ কাৰ্য নিয়ন্ত্ৰিত হয় এইটো হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এইটো অলপ আগতেও মই কৈছো তোমালোকক 70 number কি কৈছে সো amoeba engulfs food from its surrounding and forms a food vacuole with the help of the amoeba তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্যৰ ঋতুকা সৃষ্টি কৰে সেইটো কুটপদ হয় না এটো সিউডোপডিয়া অৰ্থাৎ কুটপদৰ সহায়ত কি কৰে খাদ্যবস্তু গ্ৰহণ কৰে এটো তোমালোকে এটো 6 7 8 তো পঢ়ি আহিছা এর পিছত জাইলেম টিস্যু অফ দ্য প্ল্যান্ট আর রেসপন্সিবল ফর উদ্ভিদৰ জাইলেম কলাৰ কাম কি জাইলেম কলাৰ কাম হৈছে পানীৰ পৰিবহন কৰা এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ট্রান্সপোর্টেশন অফ ওয়াটার 72 নম্বৰ কোৱেশ্চনত কি কৈছে সো দ্য গেপ বিটুইন দ্য নিউরন ইজ কল্ড মানে টু নিউরন ইজ কল্ড দুটা নিউরনৰ মাজৰ খালিটা কি বুলি কয় সাইনেপস বুলি কয় এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হয় 73 নম্বৰ কোৱেশ্চনটো সো Which of the following is more soluble in blood? তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় এটো হ'ব কাৰ্বন মনোক্সাইড সৰি এটো কাৰ্বন ডাই অক্সাইড হ'ব কাৰ্বন ডাই অক্সাইড এটো কিন্তু মনত ৰাখিবা তোমালোকে এটো কিন্তু কনফিউজ নহব দে এটো কাৰ্বন ডাই অক্সাইড হ'ব হা এটো কাৰ্বন ডাই অক্সাইডটো বেছি তেজত দ্ৰৱণীয় হয় 74 নম্বৰ কোৱেশ্চন দছা If salivary amylase is lacking in the saliva, which of the following events in the mouth cavity will not take place properly? যদি লালটিত amylaseৰ অভাৱ হয় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব এটো সুধিছে আমাৰ তো এটো তোমাৰ শ্বেতসাৰক শ্ৰেণীলৈ পৰিণত হোৱা কামটো শুদ্ধভাৱে নহব কাৰণ তোমাৰ যেটো লালটি amylase আছে লালটি amylase কি কৰে শ্বেতসাৰক সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে যদি হেতু না থাকে তেতিয়াহলে এই কামটো সম্পাদিত নহব Which of the following components of food is digested by amylase amylaseৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় এটা তো জানো আমি কাৰ্বোহাইড্ৰেট অংশ পাচন হয় অৰ্থাৎ শ্বেতসাৰ তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে the filtration unit of kidney মানে চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ এককক কি বুলি কোৱা হয় sorry nephron বুলি কোৱা হয় তো ডি অপশনটো কারেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো when the terminal phosphate linkage in ATP is broken using water the energy released is equivalent to পানীৰ সহায়ত ATP অণুত থকা ফসফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণ হৈছে এটো 30.5 কিলোজুল পাৰ মোল এটো তোমালোকৰ কিতাপত এনেকুৱা যে অধিক জানিবৰ বাবে কিছুমান তথ্য দিয়া থাকে এই ব্ৰেকেটৰ পৰা বা হে বাকসৰ পৰা প্ৰশ্নটো দিছে তাৰ পিছৰ প্ৰশ্নটো চোৱা The kidney in human beings are part of the system মানুহৰ বৃক্ক কোনটো তন্ত্ৰৰ অংগ এটো ৰেচন তন্ত্ৰৰ অংগ হয় কাৰণ মানুহৰ এটো বৃক্কৰ কাম হৈছে তেজ পৰিবহন সেকন কৰা আৰু আমাৰ ব্লাডত থকা অপকাৰী বস্তুসমূহ বাহিৰত পেলাই দিয়ে হয়নে মানে সেকি অলাগতিয়াল বস্তুখিনি বাহিৰত ওলাই দিয়া তো এটা এক্সক্ৰেশন হ'ব অৰ্থাৎ ৰেচন ক্ৰিয়া হ'ব হেতু তাৰ পিছত এটো আমাৰ লালটি থকা উৎসেচকবিধ হৈছে লালটি এমাইলেজ তাৰ পিছত কোৱেশ্চনটো 80 নম্বৰ কোৱেশ্চনত কি কৈছে Which components of blood helps in clotting তেজ গুটমাৰৰ সহায় কৰে কোনে এটো অনুচক্ৰিকাই সহায় কৰে তাৰ পিছত তোমাৰ ইয়াতে এটো সব মিলাবলৈ দিছে এটো তো আমি জানোৱে ৰক্ষিক পাকস্থলী ৰস এটো কি হ'ব শ্লেষ্মা হ'ব তাৰ পিছত পেৰিষ্টেলটিক মানে এটো পাচননলী লয়যুক্ত সংকোচন ষ্টমেটা গাৰ্ড সেল আৰু পেৰামিচিয়াম হ'ব চিলিয়া হয়নে তাৰ পিছত কোৱেশ্চনটো চোৱা এটো The correct sequence of the food canal of human body from mouth to anus মানুহৰ মুখৰ পৰা পায়লৈকে বিস্তৃত দীঘল নলীডালৰ একাধিক্ৰমে অংশসমূহ হৈছে তলৰ ফালে চাই লৰবা হেতু মাউথ ইসোফেগাছ ষ্টমাক এটো কাৰেক্ট হ'ব এটো মাউথ ইসোফেগাছ ষ্টমাক স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন কলন ৰেটিকুলাম এণ্ড এনাস এটো মুখ গহ্বৰ গ্ৰাফ নলী
পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ, কলন, ৰেটিকুলাম আৰু পায়ু। এইটো ডি অপশ্যনটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 83 নম্বৰ কুৱেশ্যনটো চাই ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোইং ডাজ নট ৰিকুৱায়াৰ ফৰ ফটোচিনথেচিছ। তলৰ কোনটো সালোক সংশ্লেষণৰ কাৰণে আৱশ্যক নহয়? এইটো সালোক সংশ্লেষণৰ কাৰণে অক্সিজেন নালাগে। এইটো বি অপশ্যনটো কাৰেক্ট হয়। সূৰ্যৰ পোহৰ লাগিব, কাৰ্বন ডাই অক্সাইড লাগিব, পানীও লাগিব, কিন্তু অক্সিজেন নালাগে। জাইলেম কলা কিহৰ কাৰণে দায়ী? জাইলেম কলা পানীৰ পৰিবহণৰ কাৰণে দায়ী, হয়নে? আৰু এটা কথা মনত ৰাখিবা, যিটো ফ্লুৱেম কলা আছে, ফ্লুৱেম কলাটো কিহৰ কাৰণে দায়ী? ফ্লুৱেম কলাটো দায়ী হৈছে তোমাৰ খাদ্যৰ পৰিবহণৰ লগত, খাদ্যৰ পৰিবহণ, হয়নে? খাদ্যৰ পৰিবহণৰ লগত জড়িত। এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ৰিংছ অফ ডেছ আৰ প্ৰেজেণ্ট ইন দ্য থ্ৰোট। টেটুৰ বাইনলিকাত ডেছেৰে গঠিত আঙুলি থাকে, কিহেৰে? কোমল আস্থি অৰ্থাৎ কাৰ্টিয়েল। এইটো কাৰ্টিয়েল লেগৰ সহায়ত তোমাৰ কি কৰে? যিটো বনোৱা থাকে, যিটো তোমাৰ একেবাৰে কোমল এডাল হাড় হয়, ঠিক আছে, কোমল হাড়। ক্লাছ 9ত পঢ়ি আহিছে তোমালোকে এইটো কলা চেপ্টাৰত। তাৰপিছত চোৱা, এইটো কি কৈছে, ডক্টৰছ মেজাৰ দ্য ব্লাড প্ৰেছাৰ উইথ দ্য ইনষ্ট্ৰুমেণ্ট ন'ন এজ। ৰক্তচাপ জুখিবৰ বাবে ডাক্তৰে ব্যৱহাৰ কৰা সঁজুলিবিধক কি বুলি কোৱা হয়? স্ফাইগমোমেনোমিটাৰ। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, হয়নে? তাৰপিছত এইটো আমি অলৰেডি কৰিছোঁ এইখিনি। তাৰপিছত শ্বসন এটা প্ৰক্ৰিয়া য'ত কি হয়, চোৱা এইটো 88 নম্বৰ। শ্বসন এটা প্ৰক্ৰিয়া য'ত কি হয়? শক্তি মুকলি হয় আৰু এটিপি হিচাপে সঞ্চিত হয়। নাই, এইটোতো নহয়, এইটো এডিপি হিচাপেতো সঞ্চিত নহয়, এটিপি হিচাপে সঞ্চিত হয়। এনাৰ্জি ইজ নট ৰিলিজ বুলি কয়, শক্তি মুকলি নহয়, এনাৰ্জি ইজ ইউজড, শক্তি ব্যৱহৃত হয়। তো এইটো আমাৰ 2 নম্বৰ অপশ্যনটোৱে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 89 নম্বৰটোতো মাইটকণ্ড্ৰিয়াত সংঘটিত, সেইবোৰ পঢ়িছোঁ অলৰেডি, এইটো পঢ়া হৈছে। আচ্ছা, এই কুৱেশ্যনটো চোৱা, দ্য অট'ট্ৰপিক মোড অফ নিউট্ৰিশ্যন ৰিকুৱায়াৰ্ছ। স্বপোষিত পৰিপুষ্টিৰ কাৰণে কি কি দৰকাৰ হয়? কাৰ্বন ডাই অক্সাইড লাগে, ক্ল'ৰ'ফিল লাগে, ছানলাইট লাগে, গতিকে এইটো কি হ'ব? গোটেইকেইটা লাগে। ইয়াত আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ ইয়াতে কি কৈছে চাবা, এইটো when a few drops of iodine solution are added to rice water, the solution turns blue black in color. This indicates the rice water contains কি? starch or carbohydrate? starch or carbohydrate. এইটো তোমালোকে 7তো পঢ়িছা, 6তো আছে এইটো কাৰ্বহাইড্ৰেট। এইটো 6 আৰু 7 দুইটা ক্লাছতে পঢ়িছা। তোমাৰ ভাতৰ পানীত যদি আমি অলপমান আয়ডিনৰ দ্ৰৱ দিওঁ, তেতিয়াহ'লে তোমাৰ একেবাৰে কলা নীলা বৰণৰ এটা দ্ৰৱ পোৱা যায়। কলা নীলা মানে একেবাৰে নীলা, আৰু সেইটো কি বুজায়? সেইটো তোমাৰ কাৰ্বহাইড্ৰেটৰ উপস্থিতি বুজায়, সেইটোৱে কাৰ্বহাইড্ৰেটৰ উপস্থিতি বুজায়। গতিকে এইটো ষ্টাৰ্চ হ'ব। ক'ত গ'ল এইটো? কাৰ্বহাইড্ৰেট বা ষ্টাৰ্চ। এইটো চোৱা, এইটো তোমাৰ সালোক সংশ্লেষণৰ যিটো ৰাসায়নিক বিক্ৰিয়া, সেইটো তোমাক সুধিছে। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, হা। সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা, সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়া, এইটো তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে, তোমালোকে কিন্তু এইবোৰ কেতিয়াও এৰাই নচলিবা। অবাধকন প্ৰক্ৰিয়াৰ বৈশিষ্ট্য চোৱা, এইটো সবাধকনটো আমি পঢ়িছোঁ আগতে। এইটো চোৱা, অবাধকনটো তোমাৰ কি হয়? অক্সিজেনৰ উপস্থিতিত হয়, এইটো নহয়। এইটো ৰিলিজ অফ কাৰ্বন ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইডটো তোমাৰ এৰি দিয়ে, আৰু ৰিলিজ অফ এনাৰ্জি, এইটো কাৰেক্ট হয়। 2, 3 কাৰেক্ট হয়। আৰু তোমাৰ এইটো লেক্টিক এচিডো কি কৰে? উৎপন্ন কৰে। আচ্ছা, এইটো তোমাৰ বেছি কাৰেক্ট হয়, গতিকে আমাৰ 4 নম্বৰটো কাৰেক্ট হ'ব, লেক্টিক এচিড উৎপন্ন কৰে। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ মূত্ৰনলী হয়। এইটো মূত্ৰনলীত তোমাৰ কি হয়? মূত্ৰ জমা কৰি ৰাখে। এইটো চোৱা, এইটো এনেকুৱা ধৰণৰ যিবোৰ ডায়েগ্ৰাম বেছড কুৱেশ্যন আছে, সেই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। চোৱা, এইটো কিন্তু তোমালোকৰ ইয়াতে যিটো ইউৰিনাৰী ব্লাডাৰ আছে, এইটো কিন্তু তোমালোকৰ দিয়া নাথাকে, হা। তোমালোকৰ কেৱল এইটো এক্স দিয়া থাকিব। তো তুমি এক্সটো প্ৰথমতে চিনাক্তকৰণ কৰিব লাগিব। সেইটো হৈছে তোমাৰ ইউৰিনাৰী ব্লাডাৰ, আৰু ইউৰিনাৰী ব্লাডাৰত কাম হৈছে মূত্ৰ জমা কৰি ৰখা, হয়নে? মূত্ৰ কি কৰে? জমা কৰি ৰখা। ইট ষ্ট'ৰছ ইউৰিন, এইটো টিল ইউৰিনেশ্যন, এইটো মূত্ৰ জমা কৰি ৰখা। 96 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? হুইচ প্লান্ট টিছু ট্ৰান্সপৰ্ট ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম ৰুটছ অফ দ্য লিফ এণ্ড আদাৰ পাৰ্টছ অফ দ্য প্লান্ট। উদ্ভিদৰ কোনটো কলাৰ দ্বাৰা পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা পাতলৈকে পৰিবহণ কৰে? এইটো ফ্লুৱেম কলা। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
খনিজ পদাৰ্থ শিপাৰ পৰা পাতলৈ খনিজ পদাৰ্থৰ কথা কৈছে খনিজ পদাৰ্থ জাইলেম কলাৰ কাম হয় আৰু খাদ্য বস্তু তোমাৰ ট্ৰান্সপোৰ্ট কৰে কোনে এইটো ফ্লেম কলাই কৰে হয়নে তাৰপিছত এইটো সব মিলাবলৈ দিছে ইয়াতে খাদ্যনলী আৰু ইফালে দিছে কাম হয়নে পাকস্থলী তোমাৰ লিভাৰ তাৰপিছত বৃহদান্ত্ৰ আচ্ছা বৃহদান্ত্ৰটো তোমাৰ এইটো ৱাটাৰ এবজৰ্পশ্যন হয় পাকস্থলীত তোমাৰ বাইলছল নিহৰণ হয় ক্ষুদ্ৰান্ত্ৰই পাচকৃত খাদ্যৰ শোষণ হয় আৰু তোমাৰ লিভাৰে তোমাৰ পিত্তৰস নিহৰণ কৰে হয়নে তো এইটো তোমাৰ কাৰেক্ট এনসাৰ আৰু বৃহদান্ত্ৰ পানীৰ শোষণ হয় তো D4 হ'ব D4 ক'ত আছে সেইটো চোৱা তুমি এইটোত আছে গতিকে এইটো আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দ্য এনজাইম হুইচ সিনথেসাইজ প্ৰটিন বিশ্লেষণ কৰা উৎসেচকবিধ হ'ল এইটো পেপচিনে তোমাৰ কি কৰে প্ৰটিন বিশ্লেষণ কৰে এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 99 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে দ্য ব্লাড পিউৰিফাইড ইন হিউমেন বডি ইন মানৱ দেহত তেজ পৰিশোধিত ক'ত হয় কিডনিত হয় কিডনিয়ে তেজবোৰ চেকি তোমাৰ কি কৰে বেয়া বস্তুবোৰ ওলাই দিয়ে হয়নে এই কুৱেশ্যনটো চাই ইম্পৰ্টেণ্ট হয় দ্য প্ৰচিজাৰ ইউজ টু এক্সক্ৰিয়েট নাইট্ৰজেনিয়াছ এক্সেছ ৱেষ্ট ফ্ৰম ব্লাড থ্ৰু আৰ্টিফিচিয়েল কিডনিজ কল্ড কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ডায়ালাইসিস বুলি কোৱা হয় বা উপশন বুলি কোৱা হয় এই কুৱেশ্যনটো আমি অলৰেডি ডিসকাশন কৰিছো আগতে তোমালোকে চাই লোৱা 102 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা which of the following is not an example of heterotrophic nutrition তলৰ কোনটো পৰভক্ষিত পুষ্টিৰ উদাহৰণ নহয় পৰভক্ষিত নহয় মানে কি সব কি হ'ব লাগিব মানুহ পৰভক্ষী বাঘ পৰভক্ষী কাউ পৰভক্ষী ফেলাই এলগে ফেলাইবোৰ তোমাৰ কি হয় সবভক্ষী হয় তোমার কারেক্ট आंसर হ'ব তাৰে পিছত তোমাৰ কি কৈছে চোৱা in mitochondria which products given below are formed in the presence of oxygen মাইটোকন্ড্রিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত কোনবোৰ উৎপন্ন হয় কি উৎপন্ন হয় এটো তোমাৰ কাৰ্বন ডাই অক্সাইড হ'ব আৰু ওয়াটাৰ হ'ব তো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো তোমাৰ কি কৰিবলৈ দিছে মিলাবলৈ দিছে এটো হৃদযন্ত্ৰৰ কাম কি তেজ পাম্প কৰা তো এক নম্বৰটো আহিব সিৰ লগত হয় না দ্বৈত পৰিবহন তন্ত্ৰ তোমাৰ কাম কি দ্বৈত পৰিবহন তন্ত্ৰ তাৰ পিছত বায়ুকূপ তোমাৰ হাওঁফাওঁত পোৱা যায় তো আহিব বিৰ লগত আচ্ছা হিমোগ্লোবিনৰ এটো তোমাৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি এটো আহিব এৰ লগত তেতিয়া হলে দুইটো আহিব কোৰ লগত দুইটো ডিৰ লগত আহিব এটো দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ এটো ডিৰ লগত আহিব 1C 2D তাৰ পিছত 3B আৰু 4 এটো সি নম্বৰত আছে গতিকে সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত এইটো কোৱেশ্যনটো আগতেও কৈছো এইটো কি কৈছে স্টেটমেন্ট বেস কোৱেশ্যন হয় এটো এ নম্বৰ স্টেটমেন্ট এটো হৈছে বি নম্বৰ স্টেটমেন্ট এটো কি কৈছে হিমোগ্লোবিন ক্যারিজ অক্সিজেন ফর্মিং এ কম্পাউন্ড হিমোগ্লোবিনে অক্সিহিমোগ্লোবিন প্ৰস্তুত কৰি অক্সিজেন কঢ়িয়ায় এটো কারেক্ট হয় আৰু অক্সিজেনৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তি বহুত বেছি হয় এটো কারেক্ট হয় গতিকে দুটা কারেক্ট হ'ব এ আৰু বি দুটা কি হ'ব কারেক্ট হ'ব এটো কোৱেশ্যন চোৱা কাৰ্বোহাইড্ৰেটস আর স্টোরড ইন আওয়ার বডি ইন দ্য ফর্ম অফ আমাৰ দেহত অতিৰিক্ত শৰ্কৰা কি হিচাপে সঞ্চিত হয় এটো গ্লাইকোজেন হিচাপে কি হয় সঞ্চিত হয় হয়নে তাৰপিছত পাচক ৰসৰ সঠিক ক্ৰম তোমাৰ কি হ'ব এটো এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্যন হয় সেলাইভা টু এমাইলেজ হ'ব হয়নে এটো লালটিত এমাইলেজ থাকে গ্যাস্ট্রিক হচ্ছে তোমাৰ পেপচিন জুইচ তাৰপিছত প্যানক্রিয়াটিক জুইচ তোমাৰ কি হ'ব ট্রিপসিন ইন্টেস্টিনেল হ'ব তোমাৰ পেপটিডিস এটো তোমাৰ সি অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা এটো 108 নম্বৰ কোৱেশ্যনত কি কৈছে digestion of protein components of food stores in which parts of the alimentary canal পাচন নলীৰ কোনটো অংশত প্ৰটিনৰ পাচন আৰম্ভ হয় এতে কিন্তু প্ৰটিনৰ কথা কৈছে হা প্ৰটিনৰ পাচন তোমাৰ আৰম্ভ হয় পাকস্থলীৰ পৰা প্ৰটিনৰ পাচন আৰম্ভ হয় আৰু খাদ্য বস্তুৰ পাচন আৰম্ভ হয় মুখৰ পৰা এটো কিন্তু
কনফিউজ নহবা 109 নাম্বাৰ কুৱেশ্যনটো কি কৈছে চোৱা দ্য মেইন সোর্স অফ ফর্মেশন অফ প্রোটিন ইন আওয়ার বডি আমার দেহ গঠনের মূল উৎস কি আমার দেহ গঠনের মূল উৎস হচ্ছে ডিএনএ মানে এইটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা ইষ্ট কোষত অবাথখনৰ তলৰ কোনবোৰ হয় সেইটো আমাক সুধিছে অক্সিজেন প্রেজেন্ট নাথাকে এটো হয় কার্বন ডাই অক্সাইড প্রস্তুত হয় এটোও হয় শক্তি উৎপন্ন হয় এটোও হয় ল্যাকটিক এসিড উৎপন্ন হয় নহয় এটো অ্যালকোহলে উৎপন্ন হয় এটো তোমালোকৰ কিতাপত আছে ধুনিয়াকে এটা ডায়াগ্রাম আছে এনেকুৱা তিনিটা ধৰণৰ এটো তোমাৰ অ্যালকোহল উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন নহয় ইষ্টৰ কোষৰ ক্ষেত্ৰত ঠিক আছে মানুহৰ ক্ষেত্ৰতে তোমাৰ ল্যাকটিক এসিড উৎপন্ন হয় গতিকে তোমাৰ এটো 1 2 আৰু 3 টো কারেক্ট হ'ব এটো তোমাৰ সি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চৰ্বিৰ ইমালসিফিকেশন কোনে সংগঠিত কৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় চৰ্বিৰ ইমালসিফিকেশন সংগঠিত কৰে বাইল সল্টে অৰ্থাৎ পিত্ত লৱণে এটো সি অপশনটো কারেক্ট অপশন হ'ব 112 নাম্বাৰ কোৱেশ্চনটো কি কৈছে চোৱা দ্য মেজাৰমেন্ট অফ সিস্টোলিক প্ৰেছাৰ ইন হিউম্যান বডি মানুহৰ দেহত সিস্টোলিক চাপ কিমান মানুহৰ দেহত সিস্টোলিক চাপ হৈছে 120 মিলিমিটাৰ পাৰ আৰু তোমাৰ ডায়াস্টোলিক চাপ হৈছে এটো কিন্তু ইম্পৰ্টেন্ট হয় ডায়াস্টোলিক প্ৰেছাৰ হৈছে তোমাৰ 80 ডায়াস্টোলিক প্ৰেছাৰ কিমান 80 সেইকাৰণে মানুহৰ যেটো প্ৰেছাৰ এটো কি হয় 120/80 এটো মিলিমিটাৰ পাৰ এটো হৈছে সাধাৰণ মানুহৰ এটা ব্লাড প্ৰেছাৰ অৰ্থাৎ ৰক্তচাপ মানে ম্যাক্সিমাম 120 হ'ব পাৰে আৰু মিনিমাম 80 হ'ব পাৰে এটো মনত ৰাখিবা হা তো তোমাৰ বেছিটো হৈছে তোমাৰ কি বেছিটো হৈছে সিস্টোলিক আৰু তোমাৰ কমটো হৈছে ডায়াস্টোলিক ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল আমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ এইখিনি এমসিকিউ তোমালোকে যদি চাব পাৰা এৰ পৰা কিন্তু 99 বা 100% কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা কমন আহিব আৰু ইয়াৰে তোমাৰ এইটো চেপ্টাৰৰ যিবোৰ ইনসাইড কোৱেশ্চন আছে চোৱা গোটেইখিনি কোৱেশ্চন আছে ইনসাইড কোৱেশ্চনবোৰৰ পৰা তোমালোকে 100% কোৱেশ্চন পাবা তাৰ পিছত চোৱা এইটো তোমালোকৰ যিবোৰ এক্সাৰসাইজৰ কোৱেশ্চন আছে ইনটেক কোৱেশ্চন আছে এই কোৱেশ্চনৰ আনসাৰবোৰ আছে তোমালোকৰ যদি আনসাৰবোৰ লাগে তোমালোকে লৈ ল'ব পাৰা পিডিএফ ফাইল তোমালোকে পাই যাবা ইবুক আকাৰে তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইটো চেপ্টাৰৰ পৰা তোমালোকে এই পিডিএফ ফাইলখন পঢ়িলে বা এইখিনি পঢ়িলে তোমালোকে আৰু পঢ়িব নালাগে 100% কভাৰ কৰা হৈছে আৰু এটা কথা তোমালোকৰ এই চেপ্টাৰৰ কাৰণে এটা গুড নিউজ আছে হেতু হৈছে এটোৰ মই এটা ওয়ান শট ভিডিও বনাইছো ওয়ান শট ভিডিওটো তোমালোকে পাই যাবা হাফ ইয়াৰলিৰ আগে তো সেই ওয়ান শট ভিডিওত মই 100% কভাৰ কৰিছো ইয়াতে যিখিনি এমসিকিউ ডিসকাশন কৰিছো তাতেও এইবোৰ 100% কথা আলোচনা কৰা হৈছে আৰু এই 6 নম্বৰ চেপ্টাৰৰ পৰা সেই ওয়ান শট ভিডিওটো চালে তোমালোকৰ 100% হৈ যাব তাৰে বাহিৰত কোনো কোৱেশ্চন নাহে ইয়াতে যিবোৰ আমি আলোচনা কৰিছো সেই কথাখিনি তাতেও ডিসকাশন কৰা হৈছে তোমালোকে সেই ওয়ান শট ভিডিওটো পাই যাব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা ঠিক আছে তো ইয়াতে চোৱা তোমাৰ এইবোৰ গোটেইখিনি আনসাৰ আছে লগতে ভিতৰৰ কোৱেশ্চনো আছে এক্সাৰসাইজৰ কোৱেশ্চনৰ আনসাৰো আছে সকলো আনসাৰ ইয়াতে আছে তো তোমালোকৰ যদি লাগে তোমালোকে এটো লৈ ল'ব পাৰা কোনো ধৰণৰ ইয়াতে বিধিবাধকতা নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।